প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ PhD নটিফিকেশ্যনৰ বতৰা। কটন বিশ্ববিদ্যালয়ৰ পৰা PhD নটিফিকেশ্যনৰ PhD এডমিশ্যনৰ নটিফিকেশ্যন দিয়া হৈছে। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে www.cottonuniversity.ac.in। 2026 বৰ্ষৰ বাবে বিভিন্ন বিষয়ৰ বাবে PhD প্ৰগ্ৰামৰ উল্লেখ কৰিছে তেওঁলোকে। কি কি বিষয়ত PhD কৰিব পাৰিব আৰু কেনেকৈ ছিট পাব, কেতিয়া লাষ্ট ডেট, সকলো কথা মই জনাই যাম। আৰু প্ৰত্যেক ডিপাৰ্টমেণ্টৰে কেইটা ছিট আছে, সকলোখিনি তথ্য দিয়া আছে, সেইবোৰ মই কৈ যাম। প্ৰথমটো হৈছে এন্থ্ৰপ'লজি, 2টা ছিট আছে। ফেকাল্টি হ'ব হিউমেন এণ্ড ছ'চিয়েল ছায়েন্সেছ। তাৰপিছত আহিল এৰেবিক এণ্ড পাৰ্চিয়ান। এৰেবিক 4টা PhD ছিট খালী, পাৰ্চিয়ান 3টা। লেংগুৱেজেছ, লিটাৰেচাৰ আৰু লিংগুইষ্টিক ফেকাল্টি হ'ব। আৰু নেক্সটটো হৈছে আৰ্কিঅ'লজি, 2টা PhD ছিট খালী, হিউমেন এণ্ড ছ'চিয়েল ছায়েন্সেছ ফেকাল্টি। অসমীয়াৰ 5টা PhD ছিট খালী, বহুত বেছি। লেংগুৱেজেছ, লিটাৰেচাৰ আৰু লিংগুইষ্টিক ফেকাল্টি হ'ব। তাৰপিছত আহিল বটানীৰ 5টা পদ খালী PhDৰ, ফেকাল্টি হ'ব লাইফ ছায়েন্সেছ। তাৰপিছত আহিল কেমেষ্ট্ৰি, 9টা পদ খালী PhDৰ, ফিজিকেল, কেমিকেল আৰু মেথমেটিকেল ছায়েন্স ফেকাল্টি। CSIT 4টা পদ খালী, ফিজিকেল, কেমিকেল আৰু মেথমেটিকেল ছায়েন্সেছ ফেকাল্টি। ইকনমিক্সৰ এটাই পদ খালী, হিউমেন এণ্ড ছ'চিয়েল ছায়েন্সেছ ফেকাল্টি। ইংৰাজীৰ 6টা পদ খালী, লেংগুৱেজেছ, লিটাৰেচাৰ আৰু লিংগুইষ্টিক্স। এনভাইৰনমেণ্টেল, বায়'লজি এণ্ড ৱাইল্ড লাইফ ছায়েন্সেছ, মুঠ 3টা পদ খালী, লাইফ ছায়েন্সেছ ফেকাল্টি। জিঅ'গ্ৰাফী 2টা পদ খালী, আৰ্ট ছায়েন্সেছ ফেকাল্টি। জিঅ'লজি 1টা পদ খালী, আৰ্ট ছায়েন্সেছ ছেম। হিন্দী 3টা পদ খালী, লেংগুৱেজেছ, লিটাৰেচাৰ আৰু লিংগুইষ্টিক। হিষ্ট্ৰী 2টা পদ খালী, হিউমেন এণ্ড ছ'চিয়েল ছায়েন্সেছ ফেকাল্টি। লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সৰ 1টা পদ খালী, এইটো পৰিব ফিজিকেল, কেমিকেল আৰু মেথমেটিকেল ছায়েন্সৰ আণ্ডাৰত। মাছ কমিউনিকেশ্যন, জাৰ্নেলিজম এণ্ড মিডিয়া ষ্টাডিজ 1টা পদ খালী, হিউমেন এণ্ড ছ'চিয়েল ছায়েন্স ফেকাল্টি। মেথমেটিক্সৰ 4টা পদ খালী, ফিজিকেল, কেমিকেল আৰু মেথমেটিকেল ছায়েন্স ফেকাল্টি। মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি, মুঠ 5টা পদ খালী, লাইফ ছায়েন্সেছ ফেকাল্টি। ফিজিক্সৰ 12টা পদ খালী, বহুত বেছি, ফিজিকেল, কেমিকেল আৰু মেথমেটিকেল ছায়েন্সেছ ফেকাল্টি। পলিটিকেল ছায়েন্সৰ 1টা পদ খালী, হিউমেন এণ্ড ছ'চিয়েল ছায়েন্সেছ ফেকাল্টি। চাইক'লজিৰ 2টা পদ খালী, হিউমেন এণ্ড ছ'চিয়েল ছায়েন্সেছ ফেকাল্টি। ছ'চিয়'লজিৰ 2টা পদ খালী, হিউমেন এণ্ড ছ'চিয়েল ছায়েন্সেছ ফেকাল্টি। ষ্টেটিষ্টিক্সৰ 3টা পদ খালী, ফিজিকেল, কেমিকেল আৰু মেথমেটিকেল ছায়েন্সেছ ফেকাল্টি। জুলজিৰ 9টা পদ খালী, লাইফ ছায়েন্সেছ ফেকাল্টি আণ্ডাৰত। গতিকে আপোনালোকে ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আৰু মিনিমাম 55%। তাৰ বাহিৰে UGC, নেট PhD বা UGC, নেট JRF সকলেও এপ্লাই কৰিব পাৰিব। ইয়াত যিটো কথা লিখা আছে, 5% ৰিলেক্সেশ্যন পাব SC, ST, OBC, PWD সকল আৰু EWS সকলে। আৰু PG 4th ছেমিষ্টাৰ সকলেও এপ্লাই কৰিব পাৰিব, খালি যেতিয়ালৈকে তেওঁলোকৰ এডমিশ্যন প্ৰক্ৰিয়া শেষ হ'ব তেতিয়ালৈকে আৰু ৰিজাল্ট পাই যাব লাগিব। আৰু এণ্ট্ৰেঞ্চ টেষ্ট পাতিব 70 মাৰ্কছৰ, আৰু 50 মাৰ্কছ বা তাতকৈ বেছি যদি আপুনি পায় এণ্ট্ৰেঞ্চত, তেতিয়াহ'লে পাৰ্চনেল ইণ্টাৰভিউ বা ভাইভা ভইচৰ কাৰণে কোৱালিফিকেশ্যন পোৱা বুলি গণ্য কৰা হ'ব। 30 মাৰ্ক থাকিব প্ৰত্যেক ডিপাৰ্টমেণ্টৰ কাৰণে ইণ্টাৰভিউত, আৰু 5% ৰিলেক্সেশ্যন SC, ST, OBC, EWS, PWD সকলক ৰখা হ'ব। আৰু এণ্ট্ৰেঞ্চ যিটো চিলেবাছ হ'ব, 50% ৰিচাৰ্চ মেথডলজি, 50% ছাবজেক্ট স্পেচিফিক কণ্টেণ্ট হ'ব। তাৰ বাহিৰে যদি কোনোবাই ফেল'শ্বিপ পাই থৈছে UGC নেট, UGC CSIR, GATE, ICMR, DBT, তেওঁলোকে ডাইৰেক্ট ইণ্টাৰভিউত গ'লেই হ'ল। আৰু যদি কোনোবাই কেটেগৰী 2ত নেট পাছ কৰি থৈছে, তেওঁলোকেও এণ্ট্ৰেঞ্চ পৰীক্ষা দিব নালাগে, আৰু কেটেগৰী 3 যদি থাকে তেওঁলোকেও দিব নালাগে। এণ্ট্ৰেঞ্চত আপোনাৰ 70% ৱেটেজ থাকিব, পাৰ্চনেল ইণ্টাৰভিউত 30, আৰু ইণ্টাৰভিউত আপোনালোকে ৰিচাৰ্চ প্ৰপ'জেল নিব লাগিব। তাৰ বাহিৰে যদি
কোনোবাই নেট বা স্লেট পাছ কৰি থৈছে 2024ৰ আগত 5% ৰিলেক্সেশ্যন পাব এণ্ট্ৰেন্স টেষ্টত আৰু আপোনালোকে কোৰ্চ ৱৰ্ক কৰিব লাগিব 75% এটেণ্ডেঞ্চ থাকিবই লাগিব বেলেগ ৰাস্তা নাই ৰিজাৰ্ভেশ্যন য'ত যি পাব লগা আছে সেইটো পাব লাষ্ট ডেট হৈছে আপোনাৰ এপ্লিকেশ্যন অনলাইন আৰম্ভ হ'ব লাষ্ট উইক অফ ফেব্ৰুৱাৰী https://admissions.cottonuniversity.ac.in 1200 টকা পইচা দিব লাগিব অনলাইন যোগে কাট খাই যাব আৰু এণ্ট্ৰেন্স টেষ্ট হ'ব 22 মাৰ্চ ফিক্স নহয় আৰু লাষ্ট ডেট হৈছে ফাৰ্ষ্ট উইক অফ মাৰ্চ জেগাটো হ'ব কটন ইউনিভাৰ্চিটি পৰীক্ষাৰ বাবে আৰু যদি কিবা চেঞ্জ হয় সেইটো ইউনিভাৰ্চিটিৰ ৱেবছাইটতে উপলব্ধ হ'ব